মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজি হৈ যোৱা এছামিছৰ যিখন কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন আৰু তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ যিটো এক্সাম আছে সেই এক্সামৰ কাৰণে সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে মোৰ চেনেলতে পাই যাবা। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে চাই লোৱা তোমালোকৰ কিমানটা কাৰেক্ট হ'ল কিমানটা ভুল হ'ল। তো তোমালোকে এটা আইডিয়া লগাব পাৰিবা যে কিমান নম্বৰ তোমালোকে পৰীক্ষাত পাবা। আৰু এটা কথা মই ইয়াতে প্ৰথমতে কৈ থওঁ, যিসকলে কৈ আছিলা যে কমন নাহে অমুক নাহে, তো সেইসকলৰ কাৰণে এই ভিডিঅ'টো এটা তামাচা হ'ব, ঠিক আছে। একেবাৰে দুটা কালত দুটা স্বৰ হ'ব এইটো ভিডিঅ', যিসকলে কৈছিলা, ঠিক আছে। মই একেবাৰে প্ৰমাণৰ সহায়ত দেখুৱাই দিম। মাত্ৰ এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোৰ পৰাই তোমাৰ গোটেইখিনি কুৱেশ্যন কমন আহিছে। তো আহা আমাৰ এফালে চোৱা, এইটো চোৱা, এই ভিডিঅ'টো মই দিছিলোঁ, এইটো এদিন আগত দিছোঁ মই ভিডিঅ'টো, মানে এই ভিডিঅ'টো মই 8 তাৰিখে দিছোঁ, ঠিক আছে। এই ভিডিঅ'টো দিছোঁ, এইটো চোৱা অসমীয়াৰ, এইটো ফাইনেল কুৱেশ্যন পেপাৰ। এইটো ইয়াতে মই লিখি দিছিলোঁ যে এই প্ৰশ্ন কাকতটো অহাটো নিশ্চিত বুলি, আৰু ইয়াতে 95% নিশ্চিত বুলি কৈছিল আৰু 95%ে তোমাৰ আহিছে, ঠিক আছে। তাতকৈ বেছিও হ'ব পাৰে গ্ৰামাৰ পাৰ্ট লৈ। তো এটা চাওঁ, প্ৰথম যিটো তোমাৰ প্ৰশ্ন আছে, ফ্ৰম বলকা টু কাৰ ৰচনা হয়, সেই গোটেইখিনি প্ৰশ্ন, সকলোবোৰ প্ৰশ্ন মই আলোচনা কৰিছোঁ। তোমালোকৰ বিশ্বাস নহ'ব, সেইকাৰণে প্ৰথমতে চাই লওঁ আহা যে সঁচাকৈ আহিছেনে নাই। এইটো চোৱা, এইটো ভিডিঅ' দিছিলোঁ, সেইটো ভিডিঅ' হয়, এইটো চোৱা, এদিন আগত মই ভিডিঅ' দিছোঁ, এই প্ৰশ্নটো আহিছে। এইটো উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগে, এইটো কিয় কৈছিল, হয়নে? এই প্ৰশ্নটো অহা নাই জানো? এইটো প্ৰশ্ন একে হয় আনচাৰ। তাৰপিছত এইটো প্ৰশ্নৰ আনচাৰ এইমাত্ৰ দেখুৱালোঁ, সেইটো প্ৰশ্ন ছেম টু ছেমে হয়। আৰু এইটোৰ প্ৰশ্ন এইটো ডাইৰেক্টলি আহিছে। এইটো কিহৰ কাৰণে ইমান সহজ নহয় বুলি কৈছে, সেইটোৰ প্ৰশ্ন। এইটো চোৱা, সফল উদ্যোগী হ'বলৈ কিয় কঠিন হয়, এইটো আৰু সেইটোৰ আনচাৰ ছেমে হয়, একে প্ৰশ্ন হয়। সেইটো ভিডিঅ' হয়, এটা ভিডিঅ'ই হয়, 1 ঘণ্টা 42 মিনিটৰ এটা ভিডিঅ' হয়, সেই ভিডিঅ'ৰ পৰা গোটেইখিনি আহিছে। এইটো চোৱা, আৰু তোমালোকে গমেই পাইছা হয়নে নাই যে কমন আহে নাহে। তো এইখিনি চোৱা, ইয়াতে তোমালোকে এই ভিডিঅ'টো তোমালোকে চাই ল'বা, তাতে লং কুৱেশ্যন গোটেইখিনি পাই যাবা। আৰু আজি আমাৰ যিখিনি তোমাৰ 1 মাৰ্কৰ যিখিনি কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম। আগতে চাই লওঁ, কাৰণ তোমালোকৰতো ক'ব লাগিব নে, ইমান ডাঙৰ ডাঙৰ কথা যে কোৱা আহি অলপমানতো দেখুৱাব লাগিব। সেইটো চোৱা, ফ্ৰম বলগা টু গংগা, এইটো। তাৰপিছত তোমাৰ এইটো কোনবিধ খেলত বিশেষ দক্ষতা আছিল, এইটো প্ৰশ্ন। তাৰপিছত তোমাৰ আহিছে এইটো, এই প্ৰশ্নটো আহিছে, ডাইৰেক্ট কুৱেশ্যন আহিছে, এজ ইট ইজ কুৱেশ্যন আহিছে। তাৰপিছত আছে এই কুৱেশ্যনটো চোৱা, তাৰপিছত আহিছে এই কুৱেশ্যনটো, বা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়, এইটো কুৱেশ্যন আহিছে। এইটো তোমাৰ আছে যিটো, এই কুৱেশ্যনটো আহিছে, ছেম এনচাৰ হয়। এইটো আহিছে প্ৰশ্নটো। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ ইয়াতে যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা চোৱা, ইয়াতে চাই লোৱা, ইয়াতে যিকেইটা প্ৰশ্ন আছে এইখিনি চোৱা কেনেদৰে। আৰু এই যিটো প্ৰশ্ন আছে, এই প্ৰশ্নটো মই আজি ৰাতিপুৱা এটা ভিডিঅ' দিছোঁ তোমালোকৰ ৰিভিজনৰ কাৰণে, ঠিক আছে। সেই ৰিভিজনৰ পৰাও বহুতকেইটা কুৱেশ্যন ডাইৰেক্টলি কমন আহিছে, আৰু তাতে মই এই কুৱেশ্যনটো আলোচনা কৰিছোঁ। আৰু তোমালোকক মই বহুত ধৰণে কৈছোঁ যে এই প্ৰশ্নটো আৰু কেনেকুৱা ধৰণে আহিব পাৰে, সেইটো বিষয়ে মই তাতে তোমালোকক কৈ দিছোঁ। এইখিনি চোৱা, আৰু এইটো চোৱা, এইটো যে প্ৰশ্ন, ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে, এই প্ৰশ্নটো আৰু তোমাৰ এই প্ৰশ্নটোতো ছেমেই হয়। এইটো প্ৰশ্ন এনচাৰ একে আহিব, ঠিক আছে। এইটো তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো লেখকে ভোচেৰত, হয়নে, এইটো ভোচেৰত কি আছে বুলি শুনিছে, এইটো প্ৰশ্ন আহিছে। আগৰখিনি অহা নাই, এইটো আহিছে প্ৰশ্ন, এইটো 2 মাৰ্কৰ কাৰণে আহিছে, এইটো প্ৰশ্ন আহিছে, এইটো প্ৰশ্ন। তাৰপিছত তোমাৰ
এইখিনি কুৱেশ্যন আহিছে এইটো চোৱা তোমালোকে সেই ভিডিঅ'টোতে এইটো চোৱা 39.06 সময়ত যদি তোমালোকে যোৱা ভিডিঅ'টিত তোমালোকে এইটোত পাবা এইটো প্ৰশ্ন তাৰপিছত চোৱা এইটো এইবোৰ প্ৰশ্ন ডাইৰেক্ট আহিছে তোমালোকক মই দেখুৱাইছোঁ এইটো চোৱা ডাইৰেক্ট কুৱেশ্যন আহিছে এইটো এই প্ৰশ্নটো তাৰপিছত আছে তোমাৰ এইখিনি আহিছে চোৱা মৌপাক মানে কি এইটো প্ৰশ্ন আহিছে মৌপাক মানে তাৰপিছত এইটো জিকিৰ শব্দটো এইটো আহিছে মুমিনৰ অৰ্থ এইটো আহিছে ঠিক আছে জিকিৰৰ ৰচক কোন এইটো আহিছে মুমিনৰ অৰ্থ জিকিৰৰ ৰচক কোন এইটো আহিছে তাৰপিছত আহিছে তোমাৰ এইটো ব্যাখ্যা কৰা এইটো আহিছে ব্যাখ্যা কৰা ডাইৰেক্টলি আহিছে তো অলপমান সুধিব লাগে মূল ভাৱ ডাইৰেক্টলি কমন পৰিছে হয় মূল ভাৱ ঠিক আছে তাৰপিছত চোৱা এইটো এইবোৰ প্ৰশ্ন ইয়াতে যিখিনি প্ৰশ্ন আছে তোমালোকে গমেই পাইছা এইবোৰ প্ৰশ্ন এইটো চোৱা এইটো মই অসমীয়া এইটো আহিছে ডাইৰেক্টলি কৈছিলোঁ ইম্পৰ্টেণ্ট বুলি চোৱা এইটো মই টিক কৰি দিছোঁ এইবোৰ ইম্পৰ্টেণ্ট বুলি ঠিক আছে ডাইৰেক্টলি আহি গৈছে এইবোৰ তো বেলেগৰ ভিডিঅ' চাই তুমি ইয়াতে আহি যদি সেইবোৰ কমেণ্ট কৰা তেতিয়াহ'লেতো বেয়া কথা না এইটো চোৱা এইটো তো যিসকলে কৈছিলা সিহঁতৰ এইটো এতিয়া নিজে ভাবি লোৱা এইটো কি হয় এইবোৰ চাই লোৱা তাৰপিছত আছে এইখিনি আৰু তোমাৰ গ্ৰামাৰৰ যিটো মই ওৱান শ্বট ভিডিঅ' দিছিলোঁ গ্ৰামাৰৰ এটা মই ওৱান শ্বট ভিডিঅ' দিছোঁ তাৰে পৰা সকলো গ্ৰামাৰ এইবোৰ তাতে ডাইৰেক্টলি আছে এইবোৰত এইটো ভাৱ সম্প্ৰসাৰণ কৰা চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি তাৰপিছত এইটো পুথিভঁৰালৰ ওপৰত আহিছে কি তোমাৰ ই আহিব সেইখিনি মই তোমালোকক দেখুৱাই আছোঁ ভিডিঅ' দিছোঁ নে নাই তোমালোকে তাতে চাই ল'বা এইটো চোৱা প্ৰিয় সাহিত্যিক আহিছে এইটো মই কি দিছিলোঁ প্ৰিয় সাহিত্যিক দিছিলোঁ তাৰপিছত দিছিলোঁ তোমাৰ জুবিন গাৰ্গ ঠিক আছে তাৰপিছত বিজ্ঞানৰ অৱদান এই তিনিটা দিছিলোঁ তাৰ পৰা এইটো আহি গৈছে তাৰপিছত তোমাৰ এইখিনিতো ইয়াতে তোমাৰ এই যিটো 10 মাৰ্কছ আছে এইটোতো ডাইৰেক্টলি আহি যায় এইটোতো কোনো নাই এইটো চোৱা এইটো প্ৰশ্ন আহিছে এইটো ডাইৰেক্টলি প্ৰশ্ন আহিছে তাৰপিছত আহিছে তোমাৰ এইটো প্ৰশ্ন উৎসৱ পাৰ্বণ এইটো চোৱা উৎসৱ পাৰ্বণৰ বিষয়ে আহিছে হয় এইখিনি আহিছে তোমাৰ কি কৰিবলৈ তাৰপিছত এইখিনি আহিছে চোৱা এইখিনিৰ পৰা এইটো চোৱা এইটো প্ৰশ্ন আহিছে কপিল মুনি কোন হয় মাতৃৰ নাম কি এইটো প্ৰশ্ন আহিছে তাৰপিছত আহিছে এইটো প্ৰশ্ন অহা নাই জানো 3 মাৰ্কৰ কাৰণে প্ৰশ্ন আহিছে এইটো প্ৰশ্ন এইটো তাৰপিছত এটা ভিডিঅ'ৰ পৰাই আহিছে গোটেইখিনি ঠিক আছে তাৰপিছত এইটো চোৱা এই শেষৰ পাৰ্টখিনি আহিছে এইখিনি পাৰ্ট আহিছে ঠিক আছে তাৰপিছত তোমাৰ এই ধৈৰ্য আৰু ঝড়বাই কবিতাটি আহিছে এইটো আহিছে দেখুৱাই আছোঁ তোমাক ধৈৰ্য সহকাৰে চাই লোৱা এইটো প্ৰশ্ন এজ ইট ইজ কুৱেশ্যন আহিছে এইটো এজ ইট ইজ কুৱেশ্যন আহিছে এটা ভিডিঅ'ৰ পৰাই আহিছে গোটেইখিনি এইটো ধৈৰ্য আৰু ঝড়বাই যিখিনি তোমাৰ এই যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো তুমিতো মূল ভাৱৰ পৰা ধুনীয়াকৈ লিখিব পাৰা হয়নে নাই তো সেইটো তোমাৰ মই সদায় কৈছোঁ যে যিবোৰ তোমাৰ কবিতা আছে কবিতাবোৰৰ যদি মূল ভাৱখিনি তোমাৰ জনা থাকে তেতিয়াহ'লে তোমালোকে গোটেইখিনি পাবা এই গ্ৰামাৰত চোৱা এইটো ছন্দ মিত্ৰাক্ষৰ অমিত্ৰাক্ষৰ দুলাৰী পয়াৰ ঝুমুৰা এইটো ডাইৰেক্টলি আহি গৈছে ইয়াতে কৈছিলোঁ 4 মাৰ্ক ডাইৰেক্ট কমন বুলি 4 মাৰ্ক আহি গৈছে ঠিক আছে তাৰপিছত চোৱা এইটো ৰচনা দিছোঁ তাৰপিছত বিজ্ঞানৰ অৱদানো দিছোঁ তোমালোকে চাই ল'ব পাৰা সেইখিনি যে মই দিছোঁ নে নাই তাৰপিছত এইখিনি তোমাৰ হয় বা পিছৰখিনি হয় এইখিনি আমালোকৰ পাৰ্ট নহয় এইটো বেলেগৰ পাৰ্ট এতিয়া আমি যিখিনি আমাৰ আছে শৰ্ট মাৰ্কৰ কুৱেশ্যন আছে সেইখিনি আমি সলিউশ্যন কৰোঁ চাওঁ যে কিমানটা কাৰেক্ট হ'ল তোমালোকে চাই লোৱা ঠিক আছে এইটো চোৱা দশম শ্ৰেণীৰ সোমোৱা শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম আছিল প্ৰকাশ গোস্বামী ফ্ৰম বলগা টু গংগা এইটো কোনে লিখিছিল ৰাহুল সংস্কৃতায়নে লিখিছিল তাৰপিছত তোমাৰ এইফালে আছে এইটো 4 নম্বৰত কুঁৱলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিল শ্বেৰণলৈ কৰিছিল অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ভলীবল খেলত আছিল হয়নে এইটো চোৱা তোমাৰ আটাইবোৰ মুখ শুকাই এইটো অলপমান লিখিব লাগিব এইটো যেটো তোমাৰ ট্ৰেইনত যেটো ঘটনা ঘটিছিল সেই ঘটনাৰ লগত মই এনসাৰখিনি দেখুৱালোঁ তোমালোকক এইখিনি
পাহিৰ ককাকৰ নাম আছিল পল। তাৰপিছত লেখকে ভূষাৰত কি আছে বুলি কৈছে, নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি কৈছে, হয়। তাৰপিছত এইটো চোৱা, মৌপাক মানে হৈছে মায়াৰ বন্ধন, আৰু জিকিৰৰ ৰচক হৈছে আজাদ ফকীৰ বা চামিৰানো লিখিব পৰা। তাৰপিছত এইটো চোৱা, বৰগীতৰ 4টা লক্ষণ। এইটো প্ৰশ্নও আহিছে। এইটো প্ৰশ্ন মই যেতিয়া তোমাৰ চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ তেতিয়া মই কৈ দিছোঁ এইটো প্ৰশ্ন, বৰগীতৰ লক্ষণটো, ঠিক আছে। তো ইয়াতে চোৱা, তোমাৰ ৰচুল মানে হৈছে প্ৰেৰিত দূত, আৰু মুমিন শব্দটোৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। তাৰপিছত চোৱা, এইটো আহিছে, এইটো খুব দেখুৱালোঁ তোমালোকক। এইটো জল, স্থল আৰু দেৱতাৰ মহা অভিযান চলিছে এইটো অন্তৰীক্ষত। অসমীয়াসকলে কিহেৰে পেঁপা বজাইছিল, এইটো মহৰ শিঙেৰে। কবিয়ে কিমান বছৰ আগতে মানুহক লগ পাইছিল, 25 বছৰ আগত। এইটো চোৱা, বৰ শান্তিত আছে প্ৰজাতিটো লিখিব লাগিব অলপমান, এইখিনি দেখুৱালোঁ তোমালোকক। এইটো চোৱা, গ্ৰামাৰ পাৰ্টখিনি চোৱা। সন্ধি ভাঙা, হিমালয় কি হ'ব, হিমযুগ আলয় হ'ব। দেৱৰ্ষিৰ কি হ'ব, দেৱযুগ ঋষি, আৰু সৎজন হ'ব সৎ যুগ জন, সৎজন। তৃণ, এইটো চোৱা, ৰিৰ পিছত এইটো তোমালোকৰ নটবিধি সত্যবিধি মই যেতিয়া ওৱান শ্বট যেতিয়া পঢ়াইছোঁ, ওৱান শ্বট গ্ৰামাৰ যেতিয়া দিছিলোঁ, ওৱান শ্বট যিটো ভিডিঅ' দিছোঁ, সেইটো ভিডিঅ'তে গোটেইখিনি মই কাভাৰ কৰিছোঁ তাতে। এটা চোৱা, যদি তোমাৰ ৰি বা তোমাৰ ৰ তাতে যদি তোমাৰ কি থাকে, দন্ত ন থাকে, সেইটো সদায় মূৰ্ধন্য হয়। তো যিহেতু ইয়াতে ৰিকাৰ আছে, সেইকাৰণে তোমাৰ এইটো দন্ত ন কি হৈছে, মূৰ্ধন্য হৈছে। আৰু ইয়াতে তোমাৰ বি উপসৰ্গৰ পিছত সদায় তোমাৰ কি হয়, এইটো দন্ত ন হয়তো মূৰ্ধন্য খ হয়। সেইকাৰণে চোৱা, এইটো বি আছে কাৰণে এইটো মূৰ্ধন্য খ, ইফালেও মূৰ্ধন্য খ হৈছে। তো এই দুটাৰ ৰিজনটো ছেমেই হয়, ঠিক আছে। এই দুটা ৰিজন ছেম হয়। তাৰপিছত চোৱা, এইফালে তলৰ যিকোনো বেক বাক্য সমাসৰ নাম লিখে। এইটো ধেনু হৰ, ধেনু আৰু হৰ এইটো দণ্ড সমাস। আৰু তোমাৰ পঞ্চ মানে 5টা যদি হয়, ঠিক আছে, এতিয়া তোমাৰ কি পঞ্চ ভূতি বুলি কৈছে, তো পঞ্চ বতৰ সমাহাৰ এইটো, তো এইটো দ্বিগু সমাস হয়। সংখ্যাবাচক হ'লে দ্বিগু সমাস। আৰু পীতাম্বৰ, পিত তোমাৰ বৰণৰ অম্বৰ, এইটো বহুব্ৰীহি সমাস হয়। এইটো কি হয়, বহুব্ৰীহি, এইটো বহুব্ৰীহি সমাস হয়, ঠিক আছে। তাৰপিছত চোৱা, এইটো ঘ নম্বৰত কৈছে যে বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। এইটো যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সফল হ'ব। এইটো এটা যৌগিক বাক্য হয়, এইটো সৰল বাক্যত নিব লাগে। তো পৰিশ্ৰম কৰিলে সাফল্য লাভ কৰিবা, একেবাৰে চিম্পুল হয়। তাৰপিছত তোমাৰ এইটো জ্যোতিষ চিহ্ন বহাবলৈ দিছে। মানুহজনে কৈছিল, কমা উৰ্ধকমা ষ্টাৰ্ট হ'ব, মই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। তাৰপিছত দাঢ়ি, তাৰপিছত আহিব উৰ্ধকমা। বিপৰীত শব্দ লিখিবলৈ দিছে। চোৱা, আকৰ্ষণ হ'লে বিকৰ্ষণ হ'ব, হাঁহি কান্দোন, আৰু বাহিৰ হ'লে ভিতৰ। এটা শব্দটো প্ৰকাশ কৰা, যি ৰাতি চৰে নিশাচৰ, চোবাই খোৱা বস্তু চব্য, চব্য বুলি কয়, চব্য, এইটো তোমাৰ চব্য, চব্য। আৰু তোমাৰ সখীয়েকৰ মাক আমৈ। তাৰপিছত আছে এইটো তোমাৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে। এইটো হাত মানে বজাৰ, গছ, বৃক্ষ, পুৰণি মানে প্ৰচিন, ঠিক আছে। তাৰপিছত ইয়াতে প্ৰত্যয় ভাঙিবলৈ দিছে, প্ৰত্যয় ভাঙিবলৈ দিছে। এইটো কি হ'ব, মগনীয়া, মাগনজুকীয়া, মাগনীয়া। তাৰপিছত তোমাৰ এইটো লিকজুকুতা, লিখোতা, ঘৰুৱা, ঘৰজুকোৱা, ঘৰুৱা, ঠিক আছে। তাৰপিছত তোমাৰ তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। এইটো তোমাৰ দুধৰ পচলা মানে এলেহুৱা হয়। থুনুক থানাক, থুনুক থানাক মানে তোমাৰ থুনুক থানাক মানে তোমাৰ এইটো তোমাৰ থুনুক থানাক মানে বিচলিত শব্দ, এইটো বিচলিত শব্দ, বিচলিত শব্দ নাইবা অপ্ৰীতিকৰ, অপ্ৰীতিকৰ শব্দ বা পৰিস্থিতি, অপ্ৰীতিকৰ পৰিস্থিতি, ঠিক আছে। থুনুক থানাক। চুকৰ ভেকুলী, চুকৰ ভেকুলী মানে তোমাৰ ঘৰ ঘৰুৱা, ঠিক আছে। ঘৰ ঘৰুৱা মানে তোমাৰ যিসকলে সদায় চুকৰ ভেকুলী হৈ থাকে, মানে ঘৰৰ ভিতৰত সদায় লুকাই থাকে, সেইসকলক চুকৰ ভেকুলী বুলি কয়। ইয়াতে কিন্তু তোমালোকে শব্দৰ অৰ্থটো লিখিব লাগিব, হা। চুকৰ ভেকুলী, যিসকলক ঘৰৰ ভিতৰত সোমাই থাকে, চুকৰ ভেকুলী বুলি কয়। তো বাক্য এটা বনাই দিবা, চুকৰ ভেকুলী, থুনুক থানাক। তাৰপিছত তোমাৰ এইটো থুনুক থানাককৈ বিয়াটো হ'ল, তেনেকৈ তুমি ক'ব পাৰা, ঠিক আছে। তাৰপিছত এইটো চোৱা, ভাৱসম্প্ৰসাৰণ কৰা। বৰষুণ গ'লে বুদ্ধি, চুৰ গ'লে বুদ্ধি, আৰু বৰষুণ গ'লে জাপি। এইটো পুথিভঁৰালৰ কাৰণে এইটো আহিছে। তাৰপিছত এইখিনিতো ক'লোৱে তোমালোকক।
আৰু তোমাৰ গ্ৰামাৰ পাৰ্ট আছে ইফালে এইখিনি আছে চোৱা অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে বৰ্তদেৱ আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি ঠিক আছে মিলাই লোৱা চাই লোৱা কোনকেইটা কাৰেক্ট হ'ল তোমালোকৰ কপিল মুনিৰ মাতৃ কোন আছিল দেৱহূতি আছে তাৰপিছত তোমাৰ এইখিনি এইটোতো লং কুৱেশ্যন হয় এইটো চোৱা তোমাৰ বিপৰীত শব্দ লিখিবলৈ দিছে উন্নতি হ'লে অৱনতি কলা হ'লে কি হ'ব বগা ঠিক আছে কলা হ'লে বগা বা শ্বেত বুলিও লিখিব পাৰা কলা বা শ্বেত ঠিক আছে শ্বেত মানেও বগা হয় তাৰপিছত তোমাৰ লিংগ লিখিবলৈ দিছে দৰা হ'লে কি হ'ব কইনা ককা হ'লে কি হ'ব আইতা হয়নে আৰু সমাৰ্থক শব্দ লিখিবলৈ দিছে বিপদ আপদ নবীন নতুন উপসৰ্গ ব্যৱহাৰ কৰি লিখিবলৈ দিছে তো অভিমান হ'ব অভিমান ঠিক আছে অভিমান লিখিব পাৰা বহুত আছে তোমাৰ অভিশ্ৰুত লিখিব পাৰা অভিপ্ৰায় লিখিব পাৰা তো এইটো মানুহৰ অভিমান এটা এনেকৈ লিখিব পাৰা মানুহৰ অভিমান চৰিত্ৰৰ অংশ হয় সৎ চৰিত্ৰৰ অংশ বুলি লিখা সৎ চৰিত্ৰৰ অংশ ঠিক আছে সৎ চৰিত্ৰৰ অংশ মানুহৰ স্বাভিমান থাকিব লাগে তো চৰিত্ৰ গঠনত সহায় কৰে ঠিক আছে এইটো অভিমান এতে অভিযোগ লিখিছে তো তুমি অভিযোগো লিখিব পাৰা তাৰপিছত আছে তোমাৰ এইটো চোৱা অনুসৰ্গ বহাবলৈ দিছে কামটো যত্নৰে কৰিবা দেই ঠিক আছে এইটো দেই হ'ব কামটো কৰিবা দেই তাৰপিছত এতিয়া আছে বাক্য শুদ্ধ কৰিব লাগে এইটো চোৱা কালিলৈ এটা বজাত আহিবা এতিয়া চোৱা সময়ৰ ক্ষেত্ৰত এটা তোমাৰ ইউজ নহয় এক হ'ব ঠিক আছে কাইলৈ বা কালিলৈ 1 বজাত আহিবা ঠিক আছে এইটো কালিলৈ নহয় এইটো কাইলৈ হ'ব কাইলৈ 1 বজাত আহিবা কাইলৈ 1 বজাত আহিবা এইটো হ'ব শুদ্ধ কাইলৈ 1 বজাত আহিবা তাৰপিছত তোমাৰ ইয়াতে আধুনিক ৰূপ লিখিবলৈ দিছে এইটো বিগুটিয়া মানে ঠাট্টা কৰা আৰু সুমৰন্তে মানে সুঁৱৰি একদম ইজি আহিছে তাৰপিছত তোমাৰ এইখিনি ঝুমুৰ চৰণ ছবি এইখিনিতো দিয়ে দিছোঁ আগতে তো এইখিনি আছিল তোমালোকৰ এছামিছৰ পেপাৰখন তোমালোকৰ এক্সাম হৈ যোৱাৰ লগে লগে এইটো নম্বৰত 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা তোমালোকে চাই ল'বা গোটেইখিনি ঠিক আছে আৰু তোমালোকৰ কিমান হ'ল এছামিছৰ কিমানখিনি কাৰেক্ট হ'ল তোমালোকে কমেণ্টত জনাবা আৰু তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ কাৰণে অতি শীঘ্ৰে ভিডিঅ' আহি আছে ৰেডি থাকিবা তাতো তোমালোকে ইউটিউব যেনেকৈ 95%তকৈ বেছি কমন পাইছা তাতো তোমালোকে কমন পাবা ধন্যবাদ